Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is sub-categorization of SC or ST. So আমি সকলোৱে জানো যে আমাৰ কনস্টিটিউশন খনত কিছুমান ক্যাটেগৰিক কি কৰা হৈছে ৰিজাৰ্ভেশনৰ সুবিধা দিয়া হয় তাৰ ভিতৰত SC মানে শিডিউল কাষ্ট শিডিউল ট্ৰাইব OBC আমি সকলোৱে জানো হয়নে কিন্তু এই ৰিজাৰ্ভড ক্যাটেগৰিখিনিক সাব ক্যাটেগৰাইজেশনৰ ব্যৱস্থা কৰাৰ কাৰণে ৰিসেন্টলি এটা মানে জাজমেন্ট দিছে Supreme Court ফালৰ পৰা ঠিক আছে আপোনালোকে ক্ৰিমি লেয়াৰ ওয়াৰ্ডটোৰ নাম শুনিছেনে ক্ৰিমি লেয়াৰ ওকে হয়তো কিছু মানে শুনিছে কিছু মানে শুনা নাই সো ক্ৰিমি লেয়াৰ মানে কি আপোনাৰ যে যেটো OBC কাষ্ট আদাৰ ব্যাকওয়াৰ্ড কাষ্ট সো তাতে কিছুমান কি হৈছিলে এই সকলৰ মাজত কিছু মানে ওয়েল অফ হৈ গৈছিলে মানে বহুত খিনি তেওঁলোকৰ ইমপ্ৰুভমেন্ট হৈছিলে যে যিখিনি ৰিজাৰ্ভেশনৰ পৰা সুবিধা পাই আছিলে সেই সুবিধাখিনি নাপালেও তেওঁ সকল মানে চলিব পৰা সক্ষম হৈ গৈছিলে ওকে সেই কাৰণে তাতে সাব ক্যাটেগৰাইজেশনৰ ব্যৱস্থা কৰা হৈছিলে ঠিক আছে ৰিজাৰ্ভেশন কাক লাগে যি সকল পিছ পৰি আছে যি সকলে সাধাৰণ পৰীক্ষাটোত এপ্লাই কৰিবৰ কাৰণে ওচৰত পইচা নাথাকে ওকে আৰু মানে ব্যাকওয়াৰ্ডনেস টো যাতে মানে তেওঁলোকৰ হেম্পাৰ হ'ব নোৱাৰে মানে তেওঁলোকৰ প্ৰগ্ৰেছৰ ক্ষেত্ৰত সেই কাৰণে এই কনসেপ্টটো আনা হৈছিল আমাৰ কনস্টিটিউশনত ওকে গটিকে এতিয়া সেই ক্ৰিমিলেয়াৰৰ কনসেপ্টটো কিয় আহিল যে সেই ব্যাকওয়াৰ্ডনেসৰ পৰা OBC ক্যাটেগৰীৰ ভালে সংখ্যক মানুহ মানে কি হৈ গল মানে সেই যেটো কন্ডিশনত আছিল সেই কন্ডিশনৰ পৰা মুক্ত হ'ল আনকি বহুখিনি আগবাঢ়ি গল সেই কাৰণে সেই ব্যৱস্থাটো কৰা হ'ল যে যিখিনিয়ে সেইখিনি আগবাঢ়িব পৰা নাই তেওঁলোকে সেই ৰিজাৰ্ভেশন প্ৰভিজনটো পাই থাকিব আৰু যি সকলৰ ভাল হ'ল তেওঁলোকক ক্ৰিমি লেয়াৰ বুলি কোৱা হ'ল বুজি পাইছে না আপোনালোকে সো ঠিক তেনেকুৱা ক্ৰিমি লেয়াৰ এটা আনিবৰ কাৰণে SC ST ক্ষেত্ৰটো মানে এটা কি আৰু এটা জাজমেন্ট দিছে ওকে ৰিসেন্টলি সো সুপ্ৰিম কোৰ্ট upheld the validity of sub-categorization within the scheduled caste and scheduled tribe. Okay, so hierarchies within hierarchies that exist within the groups. Okay, and Justice V.R. Gavai said certain castes have been reaping the benefits of reservation more than others. The reservation or সুবিধা বহুত বেছি লৈ ললে লগাতকে বহুত বেছি লৈ ললে বেলেগ বিলাকতকে হয়তো এনেকুৱা ধৰণৰ ক্যাটেগৰীৰ বহুত মানুহ আছে ন সেই বহুত মানুহ বিলাকৰ ভিতৰত বহুখিনি পিছ পৰি আছে আৰু বহুখিনিয়ে সুবিধাখিনি লৈ আছে আৰু ইমান সুবিধা লৈছে ইমান ইউটিলাইজেশন কৰিছে এতিয়া তেওঁলোকে ব্যাকওয়াৰ্ডত মানে নাইটো নাই আৰু যিখিনি পাব লাগে তেওঁ সকলক মানে পাছ পেলাই থৈ গুছি গৈছে গটিকে সেই ইকুৱেলিটি কৰিব গৈ এটা ইনইকুৱেলিটিজ মানে এটা ক্ৰিয়েট হৈছে ইনইকুৱেলিটি পৰিবেশ এটাহে মানে ৰাইজ হৈছে heneke koise so therefore states must evolve a policy to exclude the creamy layer of the SC or ST groups from the benefits of the reservation clear ha korisu buji paise ekhini leke to sabo dalit among dalits became more pronounced in the 1960s when the Lokur committee report advised the government to revise the SC or ST schedule So, itu first time নহয় আগতে আমাৰ ইয়াতে কি কৈছে hierarchies within hierarchies আৰু সেই যেটো আগৰ কথা ইটো during 1960 তেতিয়া এনেকুৱা এটা কনসেপ্ট আহিছিলে dalit among dalits আৰু সেই কনসেপ্টক মানে কোনে মানে হে কৰিছিলে ষ্টাডি কৰিছিলে লকুৰ কমিটি
এটো মনত ৰাখিব দেই লকুৰ কমিটিটো কিহৰ লগত ৰিলেটেড হ'ব পাৰে you might be asked in your examination prelims examination লকুৰ কমিটি বিলাকৰ বিষয়ে আপোনালোকে পঢ়িব so কি এডভাইস কৰিছিলে লকুৰ কমিটিয়ে to revise the SC or ST schedule recommending the inclusion or exclusion of certain groups যে কিছুমান গ্ৰুপ যি সকল মানে আগুৱাই গৈছে তেখেতসকলক এক্সক্লুজন কৰা হওক আৰু যি সকল মানে কি হৈ আছে মানে এতিয়াও ব্যাকওয়ার্ডনেছৰ পৰা আঁতৰিব পৰা নাই তেখেতসকলক ৰাখক বা ৰিজাৰ্ভেশনৰ সুবিধাটো দিয়ক okay so various benefits and concessions earmarked for the SC or ST is appropriated by the numerically larger and politically well organized communities সেইটোৱে যে যিখিনি এতিয়া কি হৈ গৈছে যে পলিটিকেলিও তেওঁলোকে বহুতখিনি সুবিধা পাইছে বা তেওঁলোকৰ কমিউনিটিটো এতিয়া ডাঙৰ হৈছে মানে মেজৰিটি মানে সেই হৈছে গতিকে হেনেকুৱা ধৰণৰ মানুহখিনিয়ে মানে পাই থাকিব নালাগে বুলি কৈছিলে সেই স্পেশাল যেটো 8 পাই আছে এটো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কোৱা হৈছে আগতেও হেনেকুৱা হৈছে আৰু এতিয়া ৰিসেন্টলি এটা জাজমেন্ট দিছে So how do we understand these privileged hierarchies within the Dalit fold? Okay. So আমি যদি ভালকে পঢ়িব যাও মানে theoretically তেতিয়া হলে আমাৰ MN Srinivase এটা theory দিছিলে কিহৰ theory dominant caste theory of dominant caste তেখেতৰ theory টো আপোনালোকে sociology পাব তাতে খুব ধুনিয়াকে দিয়া আছে dominant caste বিষয়ে so economic political and numerical strength leads to dominance of certain caste groups যেতিয়া এটা গ্ৰুপ ইকোনমিক্যালি পলিটিক্যালি এন্ড নিউমেৰিক্যালি মানে তেওঁলোকৰ মানুহ বহুত আছে যে তেওঁলোকৰ যে যেটো আপোনাৰ মানে কমিউনিটি হে কমিউনিটি স্ট্ৰেংথটো বহুত বেছি আছে গতিকে ডমিনেন্স পাৱাৰ আহি গৈছে আৰু তেনেকুৱা গ্ৰুপক যদি কি কৰা হয় তেনেকুৱা ধৰণৰ স্পেশাল এইড বিলাক দিয়াই হৈ থাকে হেইটো হলে আকৌ কিন্তু ইনইকুৱেলিটিজৰ এটা পৰিবেশ সৃষ্টি হ'ব So Tamil Nadu এনেকুৱা হৈছিলে যে আদি Dravidar and Parayar communities of Tamil Nadu they make up most of the Dalit population in the state দুইটা community Dalited group মানে Dalited belong করে okay so most of the Dalit population in the state which has provided them with significant political leverage so this numerical strength allows them to push political parties to include their concerns তো সব যেতিয়া এটা group strong হয় politically ও তেওঁলোক মানে কি হয় মানে স্ট্ৰং হৈ যায় গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা এই আৰ্টিকেলটোত আছে যে যিখিনি পলিটিক্যাল নিউজ সেইখিনি আপোনালোকে লব নালাগে বাট আপোনালোকে কি কৰিব যাতে বস্তুটো বুজি পাওক যে কি বিচৰা হৈছে বিকজ যেটো কারেন্ট এফেয়ার্স সেই কারেন্ট এফেয়ার্সটো আপোনালোকে সেই জিএসৰ লগত কানেক্ট কৰিব লগা হ'ব পাৰে ওকে যে আমাৰ ৰিজাৰ্ভেশন ৰিলেটেড যিখিনি জিএস পোৰশন সো ইয়াতে মই তলত কিবা কিবি ইনক্লুড কৰিছো কৈ আছো বাৰু সো আপোনালোকে এই বস্তুখিনি মানে কিহৰ কাৰণে পঢ়ি আছে যাতে আপোনালোকে ভ্যালু এড কৰিব পাৰে আনসাৰত যাতে ভ্যালু এডিশন ইজ the most important thing okay so the answer যদি ভ্যালু এডিশন কৰিছে then মানে তেতিয়াহে আনসাৰটো আপোনাৰ এটা কমপ্লিট আনসাৰ হ'ব okay so হেনেকে আকৌ দিছে আপোনাৰ আন্ধ্ৰ প্ৰদেশৰটো কি হৈছে যে মাডিগাজ তাৰ পিছত মালাজ so মাডিগাজ বিলাকে কি কৈছে যে মালাজ বিলাকক আউট মেম্বাৰ কৰা বুলি কৈছে okay even though the Madigas outnumber the Malas the former are often treated as outcast by the latter কিন্তু মালাজ বিলাকে কি কয় যে মানে outcast কৰি দিব লাগে okay so এনেকুৱা ধৰণৰ কিছুমান আমাৰ নিজৰ ষ্টেটতো হৈ আছে যেনেকুৱা ধৰক টি ট্ৰাইবছ খিনিয়ে কৈছে যে আমাক এসটিত ইনক্লুড কৰাই দিও তেখেতসকলে কারেন্টলি কি হৈ আছে এটো মনত ৰাখিব টি ট্ৰাইবছ সকল ওবিসি কেটেগৰাইজড হৈ আছে আৰু তেওঁলোকে কি ডিমান্ড কৰিছে যে আমাক এসটি ৰিজাৰ্ভেশন দিয়া হোক লক্ষ্মী ওৰাঙৰ লগত এটা আপোনাৰ কাণ্ড হৈছিলে আৰু সেই সময়ত আমাৰ ঝাৰখণ্ডৰ সিএমএ অসমৰ সিএমলৈকে লেটাৰ লিখিছিলে যে সেই টি ট্ৰাইবছ খিনিক মানে কি কৰিব লাগে এটা ভাল এটা প্ৰটেকশন দিব লাগে ষ্টেটৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছিলে ওকে সো হেনেকুৱা এটা বহুত ডাঙৰ এটা ঘটনা হৈ গৈছিলে মানে চাওক আপোনাৰ
ৰিজাৰ্ভেশ্যন টু গৈ পেলাই পলিটিকেল এটা ৰূপ ললে মানে বস্তুটো গতিকে এইবিলাক অকমান বস্তুবিলাক ইণ্টাৰ ৰিলেটেড হয় বাট try to avoid the political news. Okay, so আৰু এটা মনত ৰাখিব for the first time Bihar state ত কি হৈছে আপোনাৰ caste census হৈছে. Okay, so it became the first state to conduct the release a caste census. One of the most deprived Dalit groups, the Musahars, historically known as a rat-eating community. Okay, are doubly colonized groups under the Okay, so তেওঁলোকেও এতিয়া বহুত ভালেখিনি progress হৈছে Okay, so এনেকুৱা ধৰণৰ এই যে কৈ আছো যে sub categorization কৰিব লাগে SC ST কৰিব লাগে বা এখন ষ্টেটত যে এইটো দলিত গ্ৰুপ বহুতখিনি progress হ'ল এইটো পিছ পৰি আছে so এনেকুৱা বস্তুবিলাকৰ ক্ষেত্ৰত সেই যিটো আপোনাৰ যিটো major role play কৰিব সেই institutionটো হ'ল আমাৰ the Supreme Court Okay, this is where the Supreme Court ruling comes into play. Yeta sabo kitaman cases ase State of Kerala versus punar ito NM Thomas Indra Sawani case ito hokoloe janai Lakshmi Kantot ase Indra Sawani case tar pisote EV Chinia versus State of Andhra Pradesh ei case keta apunaloke poribo Okay, মই তো Vision IAS পুনৰ ম্যাগাজিনৰ পৰা ইনক্লুড কৰিছো ইম্পৰ্টেন্ট হয় মানে এই যেটো আৰ্টিকেল পঢ়ালো তাৰে ৰিলেটেড হয় আৰু ইয়াতে এটা ইম্পৰ্টেন্ট আছে arguments for sub classification and arguments against sub classification আপোনালোকক সাপোজ কোৱেশ্চন আহিলে যে sub categorization কৰিলে মানে critically examine the sub categorization of SC and ST reservation then you can write these points very good points okay he karone moi include kori disu thik ase so pdf sor apunaloke pai jabo aru pori lobo ekhini come to the next important article which is about DBT direct benefit transfer solution or economic burden eto critically examine ahibo pare critically examine mane ki apuni positives khinio likhibo lagibo aru negatives khinio likhibo lagibo Okay, so it is how amar jikhon country ba amar jitu economic system et bahut inequalities ase okay aru jehetu India khon ekhon democracy hoy he inequalities khinik equality korar karone amar government e try korise simple kotha hoine aru he karone ei jitu DBT direct benefit transfer ei byabostha to ona hoisile so that middle people jibilak mane ji hokole misutilization korise he funds bilakok loi he karone DBT system to ana hoise agor dinat jeche DBT nasile through those authorities manuhor tate paisa to ahisile kintu he authority majedi ahote bohu khini paisa ki hoi jay apunar mane ki kore mane নোহোৱা হৈ থাকে পইচা খিনি মানে কি আৰু পইচাটো খাই থৈ দিয়ে সো হেইটো যাতে নহওক সেই কাৰণে আমাৰ গৱৰ্ণমেন্টে ডিবিটি সিস্টেম উলিয়ালে কেতিয়া উলিয়ালে ইন 2013 আৰু আপোনাৰ ফিনান্সিয়েল ইনক্লুজনৰ কাৰণে যেটো ইম্পৰ্টেন্ট স্কিম উলিয়াইছিলে আমাৰ বিজেপি গৱৰ্ণমেন্টে হেতু হল প্ৰধান মন্ত্ৰী জন ধন যোজনা PMJDY এটো 2014 ত উলাইছিলে আৰু এটো কিহৰ কাৰণে আপোনাৰ এইম কৰা হৈছিলে so that maximum মানুহ আমাৰ কি হয় বেংকিং সিস্টেমৰ ভিতৰত সোমায় so আগতে কি আছিল বহুত মানুহে কি আছিল যে বেংকৰ একাউন্ট এটাও নাথাকে মানে কি ফিনান্সিয়ালি মানে ইনক্লুড নাছিল মানুহখিনি মেজৰিটি পিপল এইটো আনাৰ লগে লগে কি হৈ গল আপোনাৰ ফ্ৰী একাউন্ট খুলি দিছিলে হয়নে সো এনেকে বহুখিনি মানুহ ফাইনান্সিয়ালি included whole banking system under ahile and providing them not only the benefits of direct financial aid but also access to a wide range of banking services okay so DBT punar first step to PMJDY then ahile PM Kisan jotniki khetiyak hokolok sahay kore okay so installment ot paisa diye khetir karone next apunar eta scheme ahile MGNREGA jotniki apunar ki 100 days of employment scheme hoy etu তাতেও আপোনাৰ কি হয় তাতেও DBT কৰাই ডাইৰেক্টলি পইচাটো একাউন্টত সোমাই দিয়ে যি সকলে কাম কৰে
হয়নে তাৰ পিছত আহিলে আপোনাৰ প্ৰধানমন্ত্ৰী আপোনাৰ এইটো কি এইটো PMUY উজ্জ্বলা yes উজ্জ্বলা যোজনা so ইয়াতে কি কৰে LPG কানেকশন দিয়ে মানে যাতে উমেন বিলাক আপোনাৰ কি হয় এটা ক্লিন ফুয়েল ইউজ কৰি কুক কৰিব পাৰে ওকে সো তাৰ কাৰণেও ডিবিটি কৰে যেটো আপোনাৰ বেনিফিটস দিয়া হয় উমেন বিলাকক ওকে সো এনেকে বহুতখিনি স্কিম আছে PM গৰীব কল্যাণ যোজনা যত নেকি ডাইৰেক্ট কেশ সাপোৰ্ট দিছিলে ডিউৰিং কোভিড-19 পেণ্ডেমিক PM মাতৃ বন্দনা যোজনা যত নেকি আপোনাৰ মেটাৰনেল কেয়াৰৰ কাৰণে পইচা দিয়ে উইমেন বিলাকক যেতিয়া আপোনাৰ প্ৰেগনেন্সি মানে হয় বা প্ৰেগনেন্সিৰ পিছত যেতিয়া বেবিটো বৰ্ন হয় মাতৃগৰাকী যাতে সুস্থ থাকে তাৰ কাৰণেও হেতু ডিবিটি কৰাই পইচা দিয়ে তাৰ পিছত আয়ুষ্মান ভাৰতটো সকলোৱে জানে যে অসুখ হলে বেমাৰ হলে কি দিয়ে ইন দা ফৰ্ম অফ মানে এখন কাৰ্ড দিয়ে হেতু পইচা নহয় কাৰ্ডখন জমা দিব লাগে আৰু যিমান পইচা হয় হেনেকে কিবা এটা হে কৰে মুঠতে ডাইৰেক্টলি পইচাটো নিদিয়ে আয়ুষ্মান কাৰ্ডত সেই কাৰ্ডখনে মানে ইন দা ফৰ্ম অফ হেই আৰু ফান্ড হেই হস্পিটালতে হেতু জমা হৈ যায় মানে কিছুমান ডিমেৰিটসও আছে ডিবিটিৰ যেনেকুৱা আপোনাৰ পইচাটো খুমাই দিলে যেটো কামৰ কাৰণে দিলে সেই কামটোত ইউজ নকৰি পেলাই বেলেগ কামত ইউজ কৰি বহি থাকিলে হেতু এটা ডিমেৰিটস হয় ডিবিটিৰ ওকে সো সেই কাৰণে আয়ুষ্মান ভাৰতত এইটো কাম কৰিছিলে তাৰপিছত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তাৰপিছত এডুকেশ্যন সেক্টৰটো ভালেখিনি স্কলাৰশিপ দিছে এতিয়া আমাৰ নিযুত মইনা আমাৰ অসমত আছে হয়নে অৰুণোদয় আছে ইয়াতেও ডিবিটিয়ে কৰাই হয়নে নহয় সো সেই ডিবিটিৰ কাৰণে কি হৈছে এতিয়া বস্তুবিলাক ফিনান্সিয়ালি মানে মানুহখিনি বহুত হেল্পফুল হৈছে ওকে বা এল্ডাৰলি বা ডিজেবল মানুহখিনিকো কি কৰিছে যিমান পাৰে মুঠতে বহুত স্কিমছ ওলাইছে আপোনাৰ ইয়াতে এটা নাম্বাৰিং কৰিছেটো আপোনাৰ yes যে 2014 ত only 25 টা স্কিমছ আছিলে আৰু আপুনি বিশ্বাস কৰক 2024 ত সেই 25 টো গৈ পেলাই 319 টা স্কিম হৈছে তো চিন্তা কৰক কিমান বেনিফিচিয়াৰিজ আছে আমাৰ ইন্ডিয়াত কিমান বেনিফিচিয়াৰিজ আছে আৰু কিমান পইচা আমাৰ সাবসিডিৰ নামতে খৰচ হৈ আছে এই আৰ্টিকেলটোত এটোৱে বুজাব বিচৰা হৈছে যে বহুতখিনি স্কিমছ আছে ঠিকে আছে মানুহখিনিৰ মানে কি হৈছে ভাল হৈছে বেটাৰ অফ হৈছে মানুহবিলাক এইবিলাক হল পজিটিভ সাইড ক্ৰিটিক্যালি এক্সামিন কৰিব দিছে ন নাও উই হ্যাভ টু গো টুৱাৰ্ডছ নেগেটিভ পইণ্টছ okay so এটা কি হৈছে চাওক increasing number of schemes placing immense pressure on the government's financial resources যিখিনি ৰিসোৰ্স আছে গভৰ্নমেন্টৰ সেইখিনিৰ ওপৰত বহুত বেছি প্ৰেসাৰ পৰিছে কাৰণ মই কলোই মাত্ৰ 25 ৰ পৰা ডাইৰেক্টলি 390 টা স্কিমছ ওলাইছে সো এই স্কিমছ বিলাকৰ কাৰণে পইচা খৰচ হয় সো more and more resource are allocated to subsidies and cash transfers rather than investment in infrastructure and other crucial sectors আৰু যিবিলাক আমাৰ লং টাৰ্মৰ কাৰণে গ্ৰোথ হ'ব পৰা কাম সেই কামবিলাক পিছ পৰি আছে যেনেকুৱা ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ হয়নে বা আপোনাৰ এডুকেশ্যন বা ধৰক মানে যিখিনি আমাৰ কি হয় লং টাৰ্ম সলিউশন হয় তাতকে মানে বেছি পইচা এনেকুৱা সাবসিডিজ বিলাকতহে গৈ আছে হেলথ এণ্ড এডুকেশ্যনৰ ক্ষেত্ৰত দিব পাৰে এইটো মই ক'ব নাযাও কিন্তু কিছুমান ধৰকচোন ধৰকচোন আমাৰ এতিয়া অসমৰ ক্ষেত্ৰতে অৰুণোদয়ৰ কথাটোৱে কৈছো ধৰক কিছুমান ক্ষেত্ৰত আৰু মানে এইটো অলপমান কন্ট্ৰভাৰ্চিয়েল হয় কথাটো কিন্তু মানে কি যেটো ওয়ার্ক কালচাৰ হেতুত অকমান হেম্পাৰ কৰা যেন হৈ যায় বস্তুটো ওকে সো হেতুৱে যে গভৰ্নমেন্টৰ ওপৰতো প্ৰেসাৰ পৰিছে লগতে ওয়ার্ক কালচাৰটো এফেক্ট হৈছে ওকে বা যিখিনি শৰ্ট টাৰ্ম নিডখিনি ধুনিয়াকে ফুলফিল কৰি আছে কিন্তু যিখিনি আমাৰ লং টাৰ্ম যিখিনি আমাক সদায় কাৰণে আমাক সাপোৰ্ট দিব তাতে ইনভেষ্টমেন্ট কৰিব পাৰা নাই গভৰ্নমেন্টে ডিউ টু দিস expenses huge expenses okay so the dependence on borrowing to sustain DBT schemes not only risk debt sustainability but also increases interest payments so government debt লৈছে borrow কৰি পেলাই আকৌ আমাৰ কি কৰিছে DBT কৰিছে জোৰ পৰা একো ৰিটাৰ্ন নাপাও
কিন্তু আমি ইন্টাৰেষ্ট দিবহে লাগিব বৰো কৰাৰ কাৰণে বৰো কৰি পেলাই আমি ডিবিটি কৰিছো ডিবিটিতনো কোনে ৰিটাৰ্ণ কৰিব ৰিটাৰ্ণটো নাপাও হয় নে নহয় যদি হিউম্যান ৰিসোৰ্স বা তেনেকুৱাত আমি খৰচ কৰো ফিউচাৰত হলেও সেইটো আমাৰ ৰিটাৰ্ণ হ'ব কিন্তু কিছুমান এনেকুৱা স্কিম আছে যত নেকি ৰিটাৰ্ণ নহয় কেতিয়াও গতিকে আল্টিমেটলি লস হৈ আছে গভৰ্ণমেন্টৰ সো কষ্ট ফৰ সিস্টেম আপগ্ৰেডছ ফ্ৰড ডিটেকশ্যন মেকানিজমছ তো চাব অকল ডিবিটিটো ললেই নহব নহয় তাতে কিমান কিমান কাম ওলাই তাক আপগ্ৰেডেশন কৰি থাকিব লাগে হয়নে আপোনাৰ ফাইনেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিল বিল্ডিংছ লাগিলে তাৰপিছত সাইবাৰ সাইটটো অকমান চাব লাগিলে এক্সপাৰ্টিজ লাগিলে তেখেতসকলক চেলাৰি দিটো ৰাখিব লাগিল ন গতিকে এনেকুৱা ধৰণৰ সাইড বাই সাইড আৰু বহুতখিনি পইচা আপোনাৰ গভৰ্ণমেন্টৰ খৰচ হৈ যায় তাৰপিছত যেতিয়া আকৌ ধৰক ইলেকশ্যন আহে তেতিয়া আকৌ আমাৰ যিটো মানে যেটো আপোনাৰ এই সাবসিডি দিয়া হয় তাৰ কাৰণে যিখিনি মানুহক সিলেকশন কৰা হয় তাৰ আকৌ মানে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো এক্সপান্ড কৰি দিয়া হয় যাতে মানুহখিনি বেছি মানুহ আহি যায় আমাৰ হেতু অকমান মানে বস্তুটো পলিটিক্স টাইপ হৈ যায় বস্তুটো তথাপিতো কৈ দিছো আৰু সো হে মানে হেনেকেও কি হয় আপোনাৰ বহুত মানে এটা পিৰিয়ডৰ কাৰণে বহুতখিনি আপোনাৰ ৰিসোৰ্স খৰচ হৈ যায় ওকে যেনেকুৱা পিএম কিষানত প্ৰথমতে মানে কম মানুহ আছিলে কিন্তু এতিয়া বহুত বেছি হৈ গৈছে এনেকুৱা মানে বেনিফিচিয়াৰিজ Moreover, while the schemes inject direct cash into the households, they risk undermining domestic savings as beneficiaries often prioritize consumption over investment. আৰু beneficiaries বিলাকেও কি হয় যেতিয়া easily পইচা এটা পাই থাকিব তেওঁলোকে consume কৰি থবৰ কাৰণে prefer কৰিব rather than investment okay ইমান easily পইচা এটা পাইছো মই কিবা এটা ভাল কিবা এটা কৰো মোৰ ভাল লগা কাম এটা কৰো সো হেনেকেও waste হৈ আছে মানি তাৰ ফলত কি হৈছে গভৰ্ণমেন্ট ফেসেস মাউন্টিং প্ৰেসাৰ টু ৰেইজ টেক্সেস আৰু টেক্সৰ এইটো বাঢ়ি গৈছে ৰেটটো বাঢ়ি গৈছে ন যিসকলে টেক্স দিব পাৰে আৰু যিসকলে টেক্স দি আছে তেখেতসকলৰ ইনভেষ্টমেন্টত কিন্তু কি হৈছে মানে effect পৰিছে নেগেটিভ effect পৰিছে যেতিয়া টেক্সৰ প্ৰেসাৰ পাব তেতিয়া তাৰ বিজনেস এক্টিভিটিটো কি হ'ব ষ্টিফল হৈ যায় ওকে আৰু এইটোৱে কিহত হেল্প কৰিছে ইনডাইৰেক্টলি চাও কিমান কথা ৰিলেট হৈ আছে টেক্স ইভেজন এন্ড আপোনালোকক কৈছো টেক্স ইভেজন কি হয় কমেন্ট সেকশনত জনাও টেক্স ইভেজন ওকে ইম্পৰ্টেন্ট টাৰ্ম ফৰ your ইকনমি তো চাব ইয়াত কিছুমান ৱে ফৰৱাৰ্ডো দিছে যে এনেকুৱা ধৰণৰ প্ৰবলেমছ বিলাকৰ পৰা আমি হাত হাৰিবৰ কাৰণে কি ৱে ফলো কৰিব পাৰো a pay it forward mechanism can be introduced okay যত মানে মানুহ বিলাকে যিসকলে ডিবিটি স্কিমত পইচা পাইছে তেওঁলোকে এটা পোৰশন কি কৰিব লাগিব লোকেল ডেভেলপমেন্টৰ কাৰণে দিব লাগিব okay লোকেল ডেভেলপমেন্টৰ ইনিশিয়েটিভৰ কাৰণে যিসকলে পায় দিবই লাগিব এটো কম্পালসৰি okay hetu way forward at likhibo apunaloke a portion of dbts can also be directed towards small scale entrepreneurship or cooperative ventures বা entrepreneurship ebilakoto khoros koribo pare okay a gamified reward system can be employed where beneficiaries can rewards credits and badges So, হেনেকুৱা ধৰণৰ ভাল কাম কৰা যি সকল বেনিফিচিয়াৰিজ তেওঁলোকক ৰিৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে তেতিয়া এটা কি হ'ব কম্পিটিটিভ এটা সেই পৰিবেশৰ সৃষ্টি হ'ব যে মই তাতকে ভাল কৰিম মই ইয়াতছে ভাল কৰিম তেনেকুৱা এটা মানে পজিটিভ এটা কম্পিটিশন হ'ব Okay, so crowdsourced funding pools can reduce the fiscal pressure on the government, ensuring a more diversified and sustainable funding model. So crowdsourced funding সকলো জানে crowd funding এবিলাক কৰিলেও গভৰ্ণমেন্টে যথেষ্টখিনি ৰেহাই পাব ওকে সো এইখিনি মানে এটা বহুত ভাল আৰ্টিকেল আছিল এক্সামত আহিব পাৰে ওকে সো আপোনালোকে চাব ইয়াতে প্ৰবলেমছ খিনিও দিছে আপোনাৰ মেৰিটছ খিনিও দিছে আৰু ৱে ফৰৱাৰ্ডও দি দিছে ধুনিয়াকে আছে বস্তুখিনি The last important article is about cracking the whip ইয়াতে কি আছে যেটো আমাৰ crackdown child marriage in Assam state okay recently আকৌ 416 মানুহক কি কৰিলে arrest কৰিলে
এইটোৰ কাৰণে মানে আমাৰ গভৰ্ণমেণ্টে এটা মিছন লৈছে যাতে আমি চাইল্ড মেৰেজটো প্ৰিভেন্ট কৰিব পাৰো আগৰ পৰাই লৈছে কিন্তু ৰিসেন্টলি আৰু হেনেকুৱা বহুত এটা কেছ মানে আহি পৰিছে সো এটো ভাল কথা হৈছে কাৰণ আমাৰ চাইল্ড মেৰেজটো আপোনাৰ ৰিলেট হৈ আছে আমাৰ ওমেন এম্পাৱাৰমেন্টৰ লগত যেতিয়া ওমেন এগৰাকী কি হয় এডুকেটেড হয় তেতিয়াহে তেওঁ বুজিব যে চাইল্ড মেৰেজ কৰাটো কিমান মানে ভুল কথা ওকে সো এতিয়া চাব চাইল্ড মেৰেজ যদি নকৰাই তেতিয়াহে ছোৱালীজনী এডুকেটেড হ'ব যদি চাইল্ড মেৰেজ হৈ যায় তাই পঢ়িবলে মানে কি নাথাকিব তাইৰ চাইল্ড বিয়াৰ কৰা মানে টাইমহে আহি যায় পঢ়াটোতো নহয়গে গতিকে কি হৈ আছে সেইবিলাক কৰাৰ কাৰণে আলটিমেটলি ওমেন এম্পাৱাৰমেন্টটো নোহোৱা হৈ গৈ আছে আলটিমেটলি মানে এইটো ইন্টাৰ ৰিলেটেড কথা হৈ আছে ওকে সো সেইটোৱে যে আপোনাৰ ইনফেন্ট এণ্ড মেটাৰনেল মৰ্টেলিটি ৰেটটো বহুত বেছি হৈ আছে ষ্টেটত ডিউ টু দিছ ৰিজন ওকে আৰু ৰিসেন্টলি এটা ভাল লগা কথা যে যেতিয়াৰ পৰা চাইল্ড মেৰেজটো এনেকে ক্ৰেকডাউনৰ ব্যৱস্থা কৰিছে পক্সো এক্ট লগাইছে তেতিয়াৰ পৰা কিন্তু মানুহখিনি ভয় খাইছে ভয় খাই পেলাই চাইল্ড মেৰেজটো বহুতখিনি কমি গৈছে সো এইটো এটা হসাকে মানে এপ্ৰিচিয়েট কৰিব লগা কথা আমাৰ মানে আমাৰ প্ৰেজেন্ট গভৰ্ণমেণ্টক ওকে সো মানে হেইটোৰ কাৰণে কি হৈছে ইনফেন্ট এণ্ড মেটাৰনেল মৰ্টেলিটি ৰেট ভালেখিনি কমি গৈছে আমাৰ ষ্টেটত ওকে সো মানে আৰু আমাৰ লিগেল মেৰেজেবল এজটো কি হয় 18 ইয়াৰ্স হয় ওকে কিন্তু আসামত এনেকুৱাও বহুত পোৱা গৈছে মানে প্ৰেজেন্টলি 20-24 ইয়াৰ্স হৈছে মানে আফটাৰ মেৰেজ কিন্তু তেখেতসকলে 18 ইয়াৰ্স হোৱা আগতে তেখেতসকল বিয়া বহিছে মানে গতিকে হেনেকুৱা বহুত ইনসিডেন্টস এতিয়া মানে হাতত আহি পৰিছে চৰকাৰৰ ওকে কিন্তু মানে ক্ৰিটিক্যালি এক্সামিনত যদি ক'ব যাও ধৰক যি সকলৰ এনেকুৱা হৈ গল তেওঁলোকৰ ওপৰত হেনেকুৱা ক্ৰেকডাউনটো কৰিলে এটা মানে ডিস্টাৰবেন্স ক্ৰিয়েট হয় হয়নে যি সকলৰ হৈ গল তেখেতসকলৰ ওপৰত কৰিলে কাৰণ হেনেকুৱা বহুত আছে আৰু যি সকলে নাই কৰা মানে এতিয়া যদি মানে এই ৰুলটো মানে যি সকলে কৰিব তেওঁৰ ওপৰতহে এনেকুৱা পক্সো এক্ট বা এনেকুৱা ক্ৰিমিনেল এক্ট লগোৱাটো মানে যুক্তিসংগত হয় আগৰ খিনিক কৰিলে মানে কেনেকুৱা এটা হৈ যায় ন এটা ফ্যামিলিত কেনেকুৱা এটা সিচুৱেশন হৈ যায় এটা ডিস্টাৰবেন্স ক্ৰিয়েট হৈ যায় গতিকে ক্ৰিটিক্যালি এক্সামিন কৰিব আহিলে হেতু লিখিব পাৰিব আপোনালোকে হয়নে বাট ওভাৰঅল মই যদি ক'ব যাও চাইল্ড মেৰেজ যেটো আপোনাৰ এটো ক্ৰেকডাউন হেতু এটা খুব ভাল স্টেপ লৈছে মানে টুৱাৰ্ডছ ওমেন এম্পাৱাৰমেন্ট ওকে সো আজিৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট আছিলে Thank you for watching the video.